দিম ভিতৰত যোৱাকালিৰ পৰা ৰাতিৰ পৰা ধাৰাসাৰ বৰষুণৰ ফলত আমাৰ লাডুগড় 7 নম্বৰ আৰু ওচৰ চুবুৰীয়া গাঁও গায়ন গাঁও তাৰপিছত জোৱাৰা গাঁও মাউণ্টপুখুৰী মানুহৰ ঘৰে দুৱাৰে পানী সোমাইছে। আমি ৰাতিপুৱাৰ পৰা এই ৰাস্তাতে আছোঁ, খোৱা বোৱা আমাৰ এতিয়ালৈকে কৰা নাই আৰু বৰষুণটো ধাৰাসাৰে এতিয়ালৈকে দি আছে। এতিয়া কি হ'ব ঠিকনা নাই। আমি এতিয়াতো কালি টুকুৰা বান্ধি আমি আমাৰ পাব্লিক হললৈ যাবলৈ ৰাইজ ইয়াত চব ওলাইছে। যাতে চৰকাৰে আমাক শিৱসাগৰ জিলাৰ নামটি অঞ্চলত নেৰানেপেৰা বৰষুণৰ ফলত যোৱাকালিৰ পৰা বহুকেইখন গাঁও বানপানী কবলত পৰিছে। তাৰে ভিতৰত হৈছে ঢেপৰ মৃদঙীয়া, বামুণপুখুৰী চাৰিআলি, লোণপুৰীয়া, হেনচোৱা আদিকে কৰি বহুকেইখন গাঁও বানপানীত ডুবি আছে আৰু মানুহৰ ঘৰৰ ভিতৰত পানী সোমাইছে আৰু বহু সৰু বৰ ব্যৱসায়ী প্ৰতিষ্ঠানত বানপানীৰ ফলত অসুবিধাৰ সন্মুখীন হৈছে। দেখিবলৈ পোৱা গৈছে যে বামুণপুখুৰী চাৰিআলি ৰাস্তাৰ ওপৰেদি পানীয়ে বুৰাৰ ফলত বহুকেইখন ব্যৱসায়ী প্ৰতিষ্ঠানত ক্ষতিগ্ৰস্ত হৈছে। বহু সৰু বৰ ব্যৱসায়ী এতিয়া সমস্যাৰ সন্মুখীন হৈছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।